কৃষ্ণ জয় গুৰু শংকৰ পুৱাৰ সেৱা ধৰিলোঁ হে বাপাই মাতৃ হওক। আজি আপোনাৰ সবৰ ওচৰত আমি বেলেগ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, কওঁ বুলি ভাবিছোঁ যে আমাৰ এই ভিডিঅ'টোৰ দ্বাৰা আমাৰ উঠি অহা প্ৰজন্মই কিবা এটা শিকিব বুলি আমি ভাবিছোঁ যে যিবিলাক আমাৰ শংকৰ সংঘই কি কাম কৰি আছে, কি হ'ব গৈ আছে ভিতৰি, তাৰ ওপৰত আমাৰ উঠি অহা যুৱকসকল, আমাৰ উঠি অহা প্ৰজন্ম কেনেকৈ সলনি হৈছে তাৰ ওপৰত ক'ব ওলাইছোঁ। যে শংকৰ সংঘই ভিতৰি কেনেধৰণৰ এটা ট্ৰেণ্ড চিন্তা কৰিছে, আমাৰ ল'ৰাবিলাক কেনেকৈ পবিত্ৰতা হ'ব পাৰে তাৰ ওপৰত। বাকী কৰ্মবিলাকলৈ নাযাওঁ, আমি সাধাৰণ এটা কৰ্ম আমি চিন্তা কৰি পাইছোঁ যে এই বস্তুটো হ'লে আমাৰ ল'ৰাবিলাক কি হ'ব। এই কথাটো অনুভৱ কিজানি আমাৰ যি ভকতসকলেও অনুভৱ কৰিব পৰা নাই আৰু কোনো হেৰিয়ে অনুভৱ কৰিব, আমাৰ সবৰ মানসিক ভাৱনাত অনুভৱতাৰ পৰা আমি উদ্ঘাটন কৰি লৈছোঁ যে এজন পবিত্ৰ লোক হ'লে কি হয়, এজন যি পবিত্ৰতাৰ দ্বাৰা যদি সমাজখন ধৰিব পাৰে তেতিয়াহ'লে আমাৰ কেনেধৰণৰ আমাৰ প্ৰভাৱ পৰে, যে আমাৰ শিশুসকল কেনেকুৱা আমি পবিত্ৰতা কৰিব পাৰোঁ, আধ্যাত্মিক গুণ থাকিলে কি হয় বা আধ্যাত্মিকে আমাক কেনেকৈ সলনি কৰিব পাৰে। যে আমি সবে এইখিনি ক'বলৈ যাওঁতে আমাৰ সবৰো আগৰ কিছুমান কথা ক'ব লাগিব যে আমি আগতেও ধৰি লওক বিভিন্ন ধৰণৰ মাছ মাংস ইত্যাদি খাইছিলোঁ, কিন্তু এতিয়া আমি যেতিয়া গুৰুজনাৰ এই কথাখিনি আমি গম পালোঁ, কীৰ্তনৰ সেই যিটো পাষণ্ড মৰ্দনৰ যিটো কথা গম পালোঁ, তাত লিখা আছে যে স্ত্ৰীৰ মদ্য মাংস সেৱাৰ কথা কৰৈ মৰে জন্ম কবিতা। তেনেহ'লে এই যে স্ত্ৰী মদ মাংস ইত্যাদিৰ আমি যিবিলাক সেৱন কৰা কথা কৈ আছোঁ, তো আমি এই ৰাগিয়াল বস্তুবিলাক সেৱন কৰা কথাকে আমি দিনভৰ আলোচনা কৰি আছোঁ, খোৱা বোৱাক লৈ কথা পাতি আছোঁ। আজি বহুতে কয় শংকৰ সংঘৰ মানুহে গাহৰি নাখায়, মাছ বুলি খায়, যি বুলি নাখায়, এনেকুৱা ধৰণৰ। আমি কি অকল খোৱা বোৱাৰ কাৰণে পৃথিৱীত আহিছোঁ নেকি? আমি পৃথিৱীত কিয় আহিছোঁ এইটো আমি জানিব লাগিব। আমি পৃথিৱীলৈ ভগৱন্তই আমাক কেলৈ পঠিয়ালে এইখিনি। আমি কি জীৱবিলাকক মাৰিবৰ কাৰণে, হত্যা কৰিবৰ কাৰণে আহিছোঁ নেকি? জীৱক পালন কৰিবৰ কাৰণে, যে সকলো জীৱক কি দিলে? ধনী দিলে, কেৱল মানুহক বাণী দিছে। গতিকে এই মানুহক বাণী কিয় দিলে? এই বাণীৰ দ্বাৰা যাতে প্ৰকৃতিৰ জীৱকুল উদ্ধাৰ হয়। আটাইতকৈ ডাঙৰ বস্তু হৈছে আমাৰ বাণী। সেইকাৰণে আমাৰ কি কৈছে, ঈশ্বৰ ই ক'ত সোমাই আছে? হৃদয়ৰ ভিতৰত। স্বৰ মানে কি? ধ্বনি। আমাৰ এই ধ্বনিৰ দ্বাৰা প্ৰকাশিত হোৱা শব্দই প্ৰকৃতিক জগতখন সৰ্বপ্ৰথমে আমি কি কৰিব লাগিব? পবিত্ৰতা কৰিব লাগিব। কাৰণ আমাৰ হৃদয়ৰ পৰা আমি যেতিয়া পবিত্ৰতা হ'ম, আমাৰ পোনপ্ৰথমে আমি নিজেই এজন পবিত্ৰতা লোক হ'ব লাগিব। সেইকাৰণে আমাৰ কি হ'ল, শব্দ বাক্যকে ধৰি স্বৰ ধ্বনিত, সেইকাৰণে স্বৰত কি হ'ল? সৰস্বতী বহি আছে। তো সেইকাৰণে কি কৈছে, সৰস্বতীক ভগৱন্তৰ কি হ'ল? ভক্তি নাৰী বুলি কোৱা হৈছে আৰু লক্ষীক মায়া নাৰী বুলি কোৱা হৈছে। গতিকে ভক্তি নাৰীগৰাকীক আমি জগাব লাগিব। সেইকাৰণে স্বৰতি কৰিব কৈছে, সেই ঈশ্বৰ। তো এই স্বৰতহে ঈশ্বৰ সোমাই আছে। গতিকে আমি পবিত্ৰ শব্দৰ দ্বাৰা স্মৰণ কৰি আমি তাক শ্ৰৱণ কৰি, কাণেৰে শ্ৰৱণ কৰি আমি নিজক শুদ্ধ কৰিব লাগিব। যি লোকৰ ওচৰত এই তত্ত্বটো নাই, তেওঁলোকে নিজেই অশ্লীল হৈ লয় আৰু আনকো অশ্লীল ভাষাৰে গালি দিয়ে, বহুতে গালি দিয়ে। আমাৰ শংকৰ সংঘৰ আজি ভকতসকল, প্ৰায় উঠি অহা যুৱকসকল এনেধৰণে সলনি হৈছে, যেনেকৈ আমাৰ সবে এই যে কীৰ্তন ঘোষা পঢ়ি পেলাই আমি যিখিনি অনুভৱ কৰিলোঁ, এই বস্তুটো আমাক কোনে দিলে? শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাক প্ৰদান কৰিলে, যিটো আমি তত্ত্বটো বুজি পাইছোঁ। এতিয়া এজন মানুহ কেনেকৈ মানে এই স্বৰধ্বনি সলনি হৈ প্ৰকৃতি জগতৰ কল্যাণৰ কথা চিন্তা কৰে, এনেধৰণৰ কথা আমাৰ মাজলৈ আহে। যে কি নহওক, এজন মানুহ পবিত্ৰতা হ'লে কেনেকুৱা আমাৰ প্ৰভাৱ পৰে, সেইখিনি কথা আমি আলোচনা কৰিব আহিছোঁ। আৰু এই ট্ৰেণ্ডটো আমাৰ যদি আমি প্ৰত্যেকজন লোকেই তেনেকুৱা এটা পবিত্ৰতা হওঁ, তেতিয়া আমাৰ কি প্ৰভাৱ পৰিব গম পাইছেনে? ধৰি লওক আজি আমি এটা অংক কৰিব ওলাইছোঁ। আমি অপবিত্ৰ বস্তু খাই আছোঁ, কেপি খাইছোঁ, মদ খাইছোঁ, এতিয়া কৈছোঁ নহয় স্ত্ৰী মদ্য মাংস, আকৌ কি হয় যিবিলাক
অনাৰী বুলি কয়, নাৰীত নপৰে। মানে নাৰী বুলি ক'বলৈ হ'লে নটেকেৰে না আৰু দীঘৰিকাৰে নি ৰি, গতিকে পাছফালে দীঘৰিকা মানে দীঘৰি শব্দটো আছে, দীঘৰিৰ পৰা ঈশ্বৰ আছে। যি নাৰীয়ে নিজক বুজি পাব যে ময়ো এটা ঈশ্বৰৰ অংশ, মোৰ হৃদয়ত ঈশ্বৰ বাস হৈ আছে, সেইকাৰণে মোৰ গৰ্ভত এটা জীৱ বাজ হৈ জন্ম ল'ব পাৰে। এই কথাষাৰ যিগৰাকী নাৰীয়ে চিনি পাব, সেইগৰাকী নাৰীয়ে কেতিয়াও অশ্লীল বস্তু নাখায়, কাৰণ এটা জীৱ নাৰীৰ গৰ্ভৰ পৰা হয়। গতিকে সেইগৰাকী নাৰী সদায় পবিত্ৰতা হ'ব। আৰু যিগৰাকী নাৰীয়ে এই কথা নাজানি নিজক অনিষ্ট কৰি থাকে, এগৰাকী অনাৰী বুলি কোৱা হয়। সেইকাৰণে আমি অনাৰীৰ কথা কৈছোঁ। যে সেইজন পুৰুষ যিজনে মদ খাব, এনি টাইম মাছ মাংসৰ ৰতি হৈ থাকিব, বেচিয়ালৈ গমন কৰিব, ইত্যাদিত মানে পা পইচাবোৰ খৰচ কৰি থাকে, সি গম নাপায় যে মোৰ ক'ত মানে এই পইচাবিলাক খৰচ হৈছে কি নাই। এজন পবিত্ৰতা হ'লে আমি কি হওঁ চাওক, আমি দিনটোত কেপি নামত যদি 50 টকা খাওঁ, ধৰি লওক আমি 20 টকাই খাওঁ, তেনেহ'লে আমাৰ কিমান হানি হৈ যায়। সেই 20 টকাটো যদি আমি ছেভিং কৰিলোঁ হয়, যদি পবিত্ৰতা হয়, নিজে অনুভৱ নকৰে যে এই বস্তুটো আমাৰ কেনেকৈ ৰৈ যায়। কোনো অনুভৱ কৰিব নোৱাৰে যে এজন পবিত্ৰতা হ'লে কি হৈ যায়। যেতিয়া আমি যেতিয়া এই যিটো 20 টকা দিনত আমাৰ খৰচ হয়, সেই 20 টকাটো যদি আমি হিচাপ কৰোঁ, এই অংকটো এতিয়া ক'ব ওলাইছোঁ যে আমি 20 টকাকৈ যদি দিনত আমি ছেভ কৰোঁ, আমাৰ ৰৈ যায়। যেতিয়া আমি কেপিটো এৰিছোঁ, অনুভৱ কৰকচোন, দিনত যদি আমাৰ 20 টকা আমাৰ যদি ছেভ কৰোঁ, তেনেহ'লে 30 দিনত আমাৰ কিমান হয়? অংক এটা সকলোৱে ভাবক, 30 দিনত আমাৰ কি হয়? 600 টকা হয়। তো আমাৰ 30 দিনত 600 টকা হৈ গ'ল, ছেভ হৈ যায়। তো এমাহত আমাৰ 600 টকা বেলেঞ্চ আমাৰ জমা হয়। কিহৰ? আমি কেপি খাই থকা সেই 20 টকা পইচা, সাধাৰণ 20 টকা এটা ধৰিছোঁ। তেনেকৈতো মানুহে 50 টকা, 60 টকা, 100 টকা পৰ্যন্ত খাইছে, মদ মাংস ইত্যাদি বহুত খাইছে। তো আপোনাৰ সেই 600 টকাটো যদি আমি 12 মাহ ধৰোঁ, 12 মাহত কি হয়? এবছৰ হয়। তো এবছৰত সেই 600 টকাটো আমাৰ কিমান হয়? 7,200 টকা হয়। 7,200 টকা আমাৰ ছেভ হ'ল এক বছৰত। এই আমি নিজে গম নাপাওঁ, কিন্তু সেই 7,200 টকা যে মাহৰ এটা দৰমহাৰ 4 ভাগৰ এভাগ আমাৰ ছেভ হয়। যিটো আমি বিহুত আমি যদি 20 টকাকৈ ৰাখিলোঁ এবছৰৰ কাৰণে, তেনেহ'লে আমাৰ কি হয়? এখন বিহুত পিতৃ মাতৃ ইত্যাদিকে আলপৈচান ধৰিবৰ কাৰণে, তেওঁলোকক বস্ত্ৰ বা কিবা এটা দিবৰ কাৰণে, বিহুত আমি কিনিবৰ কাৰণে বিহুৰ খৰচ এটা উলিয়াব পাৰিলোঁ এক বছৰত। কিহত? 20 টকা। তো এই অংকটো আমি কেতিয়াও কৰি চোৱা নাই। তাৰপিছত যদি আমি সেইটো নকৰিলোঁ, যে আমাৰ 7,200 টকা আমাৰ ছেভ হয় এক বছৰত, সেইটো আমি যদি 10 বছৰলৈ ৰাখি দিওঁ, তেনেহ'লে কিমান হ'ব? তো 7,200 টকা লগত আমি 10 পূৰণ কৰি দিলে আমাৰ কিমান হ'ল? 72,000 টকা। তো আমাৰ কি হ'ল? 10 বছৰত 72,000 টকা আমাৰ ছেভ হৈ গ'ল। কিহত? 20 টকাত। ভাবক, এই কথাটো অনুভৱ কৰক, 20 টকাত আমাৰ 72,000 টকা ছেভ হৈ গ'ল। ঠিক তেনেকৈ আমি যদি সেই 20 টকাটোক যদি 20 বছৰলৈ ৰাখি দিওঁ, তেনেহ'লে আমাৰ 1,44,000 টকা ছেভ হয়। এজন পবিত্ৰ হ'লে মানে লগতে 1,44,000 টকা এনেই নাহে 20 বছৰত। ভাবক, আমি কেপি নামতে আমি ক'ত খৰচ কৰি আছোঁ। আমাৰ কি হ'ল? তাৰ বদলি আমি যেতিয়া ঈশ্বৰৰ নামলৈ নাহোঁ, তেনেহ'লে আমি কিমান অশ্লীলতাও হয়, মুখৰ বাণী অশ্লীলতা হয়, বাক্য অশ্লীলতা হয়, কাৰোবাৰ লগত আমি কাজিয়া লাগিবলগীয়া হয়, কেতিয়াবা এক্সিডেণ্ট হয়, ইত্যাদি বিভিন্ন ধৰণৰ কৰ্মত আমাৰ কি হয়? এইবিলাকত আমাৰ খৰচ গুচি যায়। যদি পবিত্ৰতা হয়, নিজৰ মন মগজে ঈশ্বৰক চিন্তা কৰি যদি আমি গমন কৰোঁ, ৰাম তোমাৰ চৰণে গতি, এই বুলি যদি আমি গমন কৰোঁ, তেনেহ'লে আমাৰ চৰণযোৰা কি হ'ব? সদায় ঈশ্বৰৰ কৰ্মত লৈ যাব। বাটত যদি বিঘিনি আছিলে, সেই বিঘিনিও দূৰ হ'ব। সেইকাৰণে আমি ঈশ্বৰৰ নামে যাব লাগিব। ঠিক আমি এতিয়া কি ক'লোঁ? 20 টকাত 20 বছৰত 1,44,000 টকা আমাৰ ছেভ হয়। ভাবক, যিসকলে এইবোৰ বস্তু, বেয়া বস্তু সেৱন কৰি আছে, সেইটো বাদেই দিলোঁ। এতিয়া আপোনালোকক ধৰি লওক 50 টকাকৈ ধৰিলোঁ। আমিতো দিনত 50 টকা এজন মানুহে খায়। সাধাৰণ এজন দুখীয়া ল'ৰা এটাও কেপি চেপি বা চুলাই মদৰ কাৰণে হ'লেও যে দুখীয়া মানুহজনে 50 টকাকৈ খায় হাজিৰা কাম কৰি আহি। তো দিনত যদি 50 টকাকৈ খায়, তেনেহ'লে 30 দিনত কিমান হ'ল? 1,500 টকা হ'ল খৰচ কৰিলে। আৰু সেই 1,500 টকা যদি আমাৰ হয়, তেনেহ'লে আমি কি হ'ল? মাহেকত আমি 1,500 টকা খালোঁ। এতিয়া সেই মাহেকত 1,500 টকা খোৱা মানুহজনে যদি 12 মাহত আমি চাওঁ, কিমান আমাৰ গুচি যায়? 18,000 টকা যায়।
তো 18,000 যদি আমি বেংকত কিবা এটা ছেভিং ৰাখিলোঁ হয় বা LIC এখনে খুলি ৰাখিলোঁ হয়, যিকোনো বেংকত আমি ইঞ্চুৰেঞ্চ এখন খুলি ৰাখিলোঁ হয়, এতিয়া আমাৰ কি হয় 18,000 টকা বছৰেকত যায়। কিন্তু আমি 18,000 টকা কোনোবা LIC এজেণ্ট এজন আহক বা কোনোবা বেংকৰ এজেণ্ট এজন আহক আপোনাৰ দিবৰ কাৰণে সেইটো আপোনাৰ কি হয় শক্তি নাথাকে। কিন্তু 18,000 টকা আপুনি কি হ'ল বেফকটত খাই উৰাই দিব পৰা আপোনাৰ মানে শক্তি হ'ল। সেই 18,000 টকা যদি আমি 10 বছৰ ৰাখোঁ তেনেহ'লে কিমান হ'ব, বা 20 বছৰ ৰাখোঁ আমাৰ কিমান হ'ব ভাবকচোন। গতিকে আমি 20 বছৰ যদি ৰাখোঁ তেনেহ'লে আমাৰ হ'ব মেক্সিমাম 3 লাখ টকামান হ'ব পাৰে। $3,60,000 টকা হ'ব। এতিয়া 3,60,000 টকা আপোনাৰ এনেই নাহে ভাবকচোন। আমি ইমানখিনি আমি খাই দিওঁ। আমি যদি এই বস্তুটো সাধাৰণ 50 টকা এটা ধৰিলোঁ, তাতকৈতো বেছি বহুতে খাই আছে। হাজিৰা কৰিবলৈ যায় 200 টকা পায়, 300 টকা পায়, তাৰ ভিতৰত 100 টকা খাই থৈ আহে। যদি সেইটো নাখায় যদি পবিত্ৰতা হয় তেনেহ'লে তেওঁ কি হ'ল 3,60,000 টকা 20 বছৰত যদি তেওঁ ছেভ হয়, তেতিয়া সেই বেংকত যদি থয় বেংকেও আকৌ কিবা এটা দিলে, তো সেইখিনি টকা এনেই নাহে। তো এজন কৰ্মচাৰী চাকৰি পোৱাৰ পিছত সেইজন মানুহে যদি ৰেগুলাৰ 200 টকা মদ পানী খাই দিয়ে, এজন মানুহে দিনটোত 200 টকা ইনকম কৰি আনি 50 টকাকৈ ছেভ কৰে, সেই 200 টকা খাই থকা চাকৰিয়াল মানুহজনতকৈ যিজন মানুহে 50 টকাকৈ ৰেগুলাৰ ৰাখি গ'ল, সদায় ৰাখি গ'ল, তেওঁৰ কাৰণে কি হ'ল সেইজন 200 টকাকৈ খোৱাজনতকৈ এওঁ জীৱনটো সুন্দৰকৈ পাৰ কৰিব পাৰিব। লগতে পবিত্ৰতা হ'লে মুখৰ বাণী পবিত্ৰতা হ'ব, ঘৰ সংসাৰখন চলোৱাৰ পবিত্ৰতা হ'ব, পত্নী পুৰুষৰ মাজত কাজিয়া নহ'ব। এতিয়া যদি সেই বস্তুটো বা খাই অহাৰ পিছত পতি পত্নীৰ মাজত কাজিয়া হয়, আকৌ যদি নাৰীয়ে খাবলৈ ধৰিলে তেনেহ'লে নাৰীৰ মাজত কি সোমালে, নাৰী নহয় নাৰকী সোমালে, নাৰকী সোমোৱাৰ লগে লগে হুপৰ নখা সোমালে, তেনেহ'লে কি হ'ল ৰাজসিক বিচাৰিলে। সেইকাৰণে আমাৰ উত্তানপাত ৰজাৰ কথা কৈছিলে ধ্ৰুৱৰ যি মাক, তো সেই তাত কৈছে সুৰুচি আৰু সুনীতি। গতিকে আমি সুনীতি হ'ব লাগিব নাৰী হ'লে, সুৰুচি হ'বলৈ হ'লে গোটেইখন ধ্বংস হৈ যাব। গতিকে এইখিনি যদি পবিত্ৰতা হয় তেনে ঘৰ সংসাৰখন পবিত্ৰতা হ'ল। তাৰপিছত কি হ'ল এজন মানুহৰ ক্ষেত্ৰত এইখিনি ছেভ হৈছে, এজন মানুহৰ ক্ষেত্ৰত এইখিনি ছেভ হৈছে। ঠিক তেনেকৈ আমি যদি আমাৰ পবিত্ৰতা হয়, সন্তানবিলাক যদি পবিত্ৰতা হয়, গাঁওখনত কিমান ছেভ হ'ব। যিবিলাক এই যে কেপি বিক্ৰী কৰে, ৱাইন বিক্ৰী কৰে, সেই যে ৱাইনবিলাকৰ ওপৰত কিমান প্ৰভাৱ পৰিব। গাঁওখনৰ পৰা এই টকাটো সেই বণিকসকলে নিব নোৱাৰে। যিটো আপুনি ধৰি লওক এতিয়া এজন মানুহে 20 বছৰত 3,60,000 টকা যিটো ছেভ হৈছে, সেই বস্তুটো গাঁওখনলৈ ছেভ হ'ব যদি প্ৰত্যেকজন আমি সন্তান যদি পবিত্ৰতা হওঁ, গাঁওখন যদি পবিত্ৰতা হয়, গাঁওখনলৈ ছেভ হ'ব। গাঁৱৰ মানুহে একতাৰে তেতিয়া কাম কৰিবলৈ যেতিয়া ওলাব, গাঁওখন চাফ চিকুণ হ'ব, তাত লেতেৰা বস্তু পৰি নাথাকে। এতিয়া সেই বস্তুবিলাক আমাৰ ছেভ হ'ব, গাঁও এখন পবিত্ৰতা হ'ব, বাক্য পবিত্ৰতা হ'ব, সৰলীকৰণতা আহিব, সকলোৰে মাজত মিলা প্ৰীতিতা আহিব, আৰু আমাৰ মাজত কি হ'ল হাই কাজিয়াৰ কমি হ'ব, গাঁওখনৰ আমাৰ কি হ'ল উন্নত হ'ব। তো এইখিনি যদি আমি পবিত্ৰতা হয়, যিটো বস্তু আমাৰ শংকৰ সংঘই প্ৰতিজন সন্তানক পবিত্ৰতা কৰিব বিচাৰিছে, যিটো কাৰণে আজি আমি চবে সকলোৱে ভাবিছে যে মই ইনকম কৰিম, বাহিৰৰ কি হয় বস্তুবিলাক আনিছে, ড্ৰাগছ আনিছে, মদ আনিছে, কাক খুৱাইছে, সেই টকাটো কাৰ, গাঁৱৰ আমাৰ একোজন ভাই বন্ধুৰ টকা বাহিৰলৈ পঠিয়াই দিছোঁ। মানে গাঁওখনৰ পৰা আমি সেই বস্তুটোৰ নামত এটা মানে সাপ কিনোতে এটা সাপ আপোনাৰ 150-200 টকাৰ তলত নোপোৱা হ'ল আজিকালি। তো সেই সাপৰ 150-200 টকা আমাৰ গাঁওখনৰ পৰা কিমান টকা বাহিৰলৈ গৈ আছে, কেপি নামত কিমান টকা আমাৰ গাঁওখনৰ পৰা বাহিৰত গৈ আছে।
সেইটো অংক কৰি চোৱা নাই আমি প্ৰত্যেকে ভাবিছে মই ইনকম কৰিছোঁ কাৰ পৰা ইনকম কৰিছে গাঁৱৰ এজন বন্ধুক ঠগি পেলাই যেতিয়া এজন বন্ধুক আমি এই ড্ৰাগছ খুৱাইছোঁ এজন বন্ধুক যেতিয়া আমি মদ খুৱাইছোঁ সেই বন্ধুজন অনিষ্ট হৈছে গাঁওখন অনিষ্ট হৈছে পবিত্ৰতা অনিষ্ট হৈছে আৰু অনিষ্ট হৈছে আমাৰ ধন টকা পইচাকে ধৰি সেইকাৰণে গাঁওখন উন্নত নাই সকলোৱে ভাবি আছে মই উন্নত কৰিছোঁ একো উন্নত হোৱা নাই আমি যদি প্ৰত্যেকে পবিত্ৰতা হ'লো হয় এই বস্তুটো ছেভ হ'লে হয় আমি কৰ্মযোগী হ'ব লাগিব আমি যোগ হ'ব লাগিব সেইকাৰণে কৃষ্ণই গীতাত কৈছে সৰ্বপ্ৰথমে জ্ঞান যোগ হোৱা হে অৰ্জুন জ্ঞানক যুগলৈ আহা জ্ঞান যুগৰ কথা ক'লে তাৰপিছত কৰ্মযোগৰ কথা ক'লে তাৰপিছত আমাৰ ভক্তি যুগ ক'লে আমি জ্ঞান লাগিব কৰ্ম লাগিব কৰ্মৰ যুগৰ পিছত আমি কৰ্ম কৰিব লাগিব তো আমি কৰ্ম কৰাৰ পিছত আমাৰ কেনেকুৱা কৰ্ম কৰিব লাগিব ভাল কৰ্ম আধ্যাত্মিক কৰ্ম এতিয়া আধ্যাত্মিক কৰ্ম কৰিলে আমাৰ ল'ৰা ছোৱালীবোৰ যদি গুৰুজনাৰ নীতি অনুযায়ী আসন প্ৰণায়াম ইত্যাদি কৰিলে তেওঁ মানসিকতা উদ্ভৱ যদি হয় মানে ঊৰ্ধ্বমুখী হয় সেই সন্তানটো কেনেকুৱা হ'ব এগৰাকী নাৰী যেতিয়া পবিত্ৰতা হ'ব গৰ্ভৰ পৰা যেতিয়া পবিত্ৰতা হ'ব সন্তানটো প্ৰহ্লাদৰ দৰে জন্ম হ'ব যে প্ৰহ্লাদ হ'লে মানে কি হ'ল হিৰণ্যকশিপুৰৰ এটা কুল উদ্ধাৰ কৰি দিলে 21টা কুল উদ্ধাৰ কৰিছে প্ৰহ্লাদে এজন বৈষ্ণৱ হৈ পেলাই সেইকাৰণে আমি কি হ'ল কৃষ্ণৰ চৰণত আহিলে কৃষ্ণৰ যি গুণানুকীৰ্তনে আমি যদি চাম গুৰুজনে আমাক সেই ট্ৰেইনটো দিছে যে একোজন পবিত্ৰতা হ'লে মানে আমাৰ প্ৰকৃতিক প্ৰেমী হৈ যেতিয়া হৈ যাব তেওঁ প্ৰকৃতিক প্ৰেমী লোকজনৰ বাবে আন একো নালাগে জগতৰ তেওঁ কল্যাণ সাধন কৰাৰ লগে লগে তেওঁ প্ৰকৃতিৰ নাম হৈ যাব যেনেকৈ যাদৱ পায়ং যেখেত প্ৰকৃতিক মানে প্ৰেমিক হৈ গ'ল গতিকে আজি তেওঁ কেনেকুৱা হৈ গ'ল কেনেকুৱা মানে পৰিৱৰ্তন হৈ গ'ল যিজনৰ নাম আজি মানে কৌন বনেগা কৰৰপতি কুৱেশ্যন সুধিছে পদ্মশ্ৰী পাই গৈছে প্ৰকৃতিক প্ৰেমী হৈ পেলাই আমি প্ৰকৃতিক প্ৰেমী হৈ পৰিম গুৰুজনে আমাক কেনেকুৱা কৈছে সেইকাৰণে কৈছে যে পবিত্ৰতা হ'লে নিজেও পবিত্ৰতা হ'ব ঘৰখনো পবিত্ৰতা হ'ব গাঁওখনো পবিত্ৰতা হ'ব গতিকে এই বস্তুটো আমাক বুজাই আছে কেৱল মদ্য মাংস খোৱাৰ কথাতে আমি ৰতি হৈ গৈছোঁ আমাক সেইবিলাকে আমাক দেখুৱাইছে আমাৰ মানে তেনেকুৱা কৰ্ম কৰাবলৈ শিকাইছে সেইবিলাক আমাৰ কৰ্ম নেকি কৰ্ম কৈছে যে আমি কি কৰ্ম কৰিব লাগিব সেইকাৰণে গুৰুজনে কি কৈছে কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে তো কৃষ্ণৰ কিংকৰ কিয় ক'লে তেওঁ প্ৰকৃতিৰ কিংকৰ জগতৰ কিংকৰ তেওঁ জগতৰ চাকৰ কৈছে ভাবিবলৈ গ'লে বিৰাট ডাঙৰ কথা সেইকাৰণে আমাৰ গাঁওখনৰ পৰা এই বস্তুটো আমাৰ কি হ'ল বাহিৰা বণিকসকলক আমি পঠিয়াই দিয়া আমাৰ একোজন অপবিত্ৰ হৈ যোৱা পুৰুষ এজন পবিত্ৰ কৰাৰ কথা কৈছে এই কথাখিনি বলি ৰজাই হেৰিয়কো কৈ আছে আমাৰ অসুৰ সন্তানবিলাকক কৈছে প্ৰহ্লাদে যেতিয়া খণ্ডমাকৰ য'ত মানে খণ্ডমাকৰ তাত ক্লাছত মানে শিক্ষা গ্ৰহণ কৰিছে খণ্ডমাকৰ গুৰুৰ ওচৰত তেতিয়া প্ৰহ্লাদে সেই অসুৰ শিশুসকলক কৈছে বৈষ্ণৱ জ্ঞান দিছে আৰু সেইসকলে সেইখিনি জ্ঞান শুনিব আহিছে কি কাৰণে আহিছে পবিত্ৰতাৰ জ্ঞান কৈছে বৈষ্ণৱী জ্ঞান মানে কি পবিত্ৰতাৰ জ্ঞান এজন মানুহ পবিত্ৰতা কেনেকৈ হ'ব লাগিব আজি সেইজন চক অপবিত্ৰ হোৱাৰ বাবে শেষত পুত্ৰৰ মুখখন দেখিব নাই পোৱা কিমান ব্যাকুল হৈছে কিয় নাপালে পুত্ৰৰ মুখ তেওঁ চাবৰ কাৰণে কালিপক্ষে আমাক দেখুৱাইছে এজন পিতৃয়ে যৌৱন অৱস্থাত যেতিয়া যৌৱন শক্তি থাকে এগৰাকী বিয়া পতাৰ পিছত সেই লোকজনে এজনী নহয় দুজনী তিনিজনী চাৰিজনী নাৰীৰ পাছে পাছে যেতিয়া দৌৰ মাৰিব তেওঁ জীৱনটো কেনেকুৱা হ'ব এনেকুৱাই হ'ব কালি পৰহি হৈ যোৱা ঘটনাটোৰ দৰে ভাবক গতিকে আমি পবিত্ৰতা হ'লে মানে কি পৰিৱৰ্তন হয় এই কথাখিনি আমাৰ প্ৰহ্লাদে দৈত্য শিশুসকলক বুজাই আছে আৰু অসুৰসকলে প্ৰহ্লাদৰ ওপৰত শাস্তি দি আছে হিৰণ্যকশিপুৰবিলাক আমাৰ শংকৰ সংঘই সেই বস্তুটো শিকাই আছে যে আমাৰ প্ৰতিজন শিশু পবিত্ৰতা হ'লে গাঁওখনত ধন টকা পইচাৰ কথাই নহয় মন মানসিকতা শুদ্ধতা চব আমাৰ পৰিৱৰ্তন হৈ যাব আমি অলপ আগত দেখাই দিয়া সেই অংকটো ছেভ হ'ব গাঁওখনৰ ছেভ হ'ব যে এজন মানুহে 3,60,000 টকা যদি 20 বছৰ ছেভ কৰে তেনেহ'লে আমাৰ প্ৰতিজন শিশু যদি এনেকুৱা পবিত্ৰতা হয় তেনেহ'লে কিমান গাঁওখনৰ পৰা টকা ছেভ হৈ যাব সকলোৱে ভাবকচোন আমাৰ শংকৰ সংঘই সেই বস্তুটো কৰিছে আমাৰ সেৱা বাহিনীত সংযোগ কৰাই আমাৰ শিশুসকলক সেই বস্তুটো কৰিছে আজি সকলোৱে শংকৰ সংঘক বদনাম কৰিব পাৰে প্ৰতিজন শিশুক কেনেকৈ পৰিৱৰ্তন কৰিব বিচাৰিছে আৰু এতিয়া সকলোৱে কয় যে মাছ মাংস খোৱাৰ কথা শংকৰ সংঘই মাছ বুলি খায় যি বুলি নাখায় গাহৰি বুলি খায় আমুক সেই ভিডিঅ' বনাইছে
পৃথিৱীত আমি খাবলৈ জীয়াই আহিছোঁনে? আমি জীয়াই থাকিবৰ কাৰণে খাবলৈ আহিছোঁ। অলপমান কিবা এটা ক'ব নোৱাৰি শংকৰ সংঘৰ মানুহে মাছ মাংস ঘৰত নাখায়, বাহিৰত খায়। আগেই গুৰুজনাই আমাক কি নীতি দিছিলে সকলোৱে ভাবক। আগে আমাক গুৰুজনাই সমজুৱা হিচাপে আহাৰ বনাই দেখুৱাইছিলে। গুৰুজনা আমাৰ আহাৰত শংকৰদেৱ, ভাবক আহাৰত শংকৰদেৱ গুৰুজনাই আহাৰতো আছে। আমাক আহাৰ ৰন্ধন কৰোঁতে শৰণ লোৱাৰ পিছত কেনেকৈ ৰন্ধন কৰিব লাগে সেইটো কৈছে। এনেই মুখ লগা পানীটোপা যদি আমি জাৰি পেলাই খাই দিলে পেট ভাল হৈ যায়, তেনেহ'লে আমি সদায় যদি সেই ব্ৰহ্ম ৰন্ধন কৰোঁতে আমি যদি শুদ্ধকৈ ৰন্ধন কৰোঁ, শুদ্ধ আহাৰ হয়, তেনেহ'লে আমাৰ কেনেকৈ মানসিকতা সলনি হ'ব। সেইকাৰণে আমাক কৈছে যে সমজুৱাকৈ আহাৰ আগে ৰন্ধন কৰি দেখুৱাইছে যে সমজুৱা আহাৰ সদায় সাত্বিক হ'ব লাগে। অসাত্বিক আহাৰ হোৱাৰ কাৰণে আজি প্ৰায় 4 বছৰ নে 3 বছৰ আগত সাহিত্য সভাৰ যি গণ্ডগোল হৈছিলে আহাৰক লৈ, লখিমপুৰত হৈ থকা সাহিত্য সভাত, ভাবক অশুদ্ধ আহাৰৰ বাবে। যদি কোনোবাই আমুক খাব লাগে তামুক খাব লাগে, যদি সাত্বিক আহাৰ হয়, নিৰামিষ আহাৰ হয়, সমজুৱা সকলোৱে খাব পাৰিব। যদি ৰাজসিক আহাৰ হয়, তাত কি ক'ব? কোনোবাই ক'ব এই আহাৰটো বোলে হালাল দিয়া, কোনোবাই ক'ব এই আহাৰটো বলি দিয়া, কোনোবাই ক'ব এই আহাৰটো মানে কি হয় আমি আকৌ ক'ব আহাৰক লৈ লাগিব, আমুক গাহৰি খাম, কোনোবাই গৰু ব্যৱহাৰ কৰিব লাগিব, এনেধৰণৰ কথা আহি পৰে। গতিকে এই আহাৰটো যদি সাত্বিক হয়, সমজুৱা সকলোৱে ব্যৱহাৰ কৰিব পৰা এটা শক্তি থাকে আহাৰৰ ওপৰত। গতিকে গুৰুজনাই আমাক কি কৰিছে? সমজুৱা আহাৰ শুদ্ধতা দেখুৱাইছে। গতিকে আমাৰ সমাজত সমজুৱা আহাৰ শুদ্ধতা সৰ্বপ্ৰথমে নিবাৰণ কৰে। আৰু বাকী গৃহত যিবিলাক খাইছে এইটো ব্যক্তিগত কথা, কেনেকৈ তেওঁলোকে খাই আছে, কি কৰিছে, এইটো ব্যক্তিকেন্দ্ৰিক। সমজুৱা আহাৰ সদায় পবিত্ৰতা হ'ব লাগে। সেইকাৰণে আমাৰ কি হয়, শংকৰ সংঘত সমজুৱা আহাৰ সদায় পবিত্ৰতা হিচাপে ৰন্ধন কৰা হয়। সেইসকলে যেনেকেই যিয়ে নকওক, আমাৰ শংকৰ সংঘৰ প্ৰতিজন শিশু, প্ৰতিজন উঠি অহা প্ৰজন্ম, আমাৰ প্ৰতিজন যুৱক যদি শুদ্ধতা হয়, আমাৰ সেৱা বাহিনী ল'ৰাবিলাক যদি শুদ্ধতা হয়, আমি সেৱা বাহিনী সেইকাৰণে আমাৰ গঠন কৰা হৈছে, যি কাৰণে আমাৰ একোজন পবিত্ৰতা। সেৱা মানে কি? জগতৰ সেৱা, ঈশ্বৰৰ সেৱা কৰিবৰ কাৰণে আমাৰ শিকোৱা এটা পদ্ধতি কৃষ্ণ নামৰ। সেইকাৰণে কৈছে যে আমাক শংকৰ গুৰুজনাই হৰমোহন এনে দিয়া নাছিলে, জানি জ্ঞানী গণেৰে কামিনীৰ সংগ বুলি। কীৰ্তন ঘোষাখন আমাক কিমান ধুনীয়াকৈ দিছে। সেইকাৰণে আমাক শংকৰ গুৰুজনাই প্ৰতিজন শিশু পবিত্ৰতা কেনেকৈ হ'ব পাৰে, একোজন শিশু যদি পবিত্ৰতা হয়, একোজন লোক যদি পবিত্ৰতা হয়, সেইখন দেশ আৰু সেইখন ৰাজ্য অথলে নাযায়। এই কথাখিনি চিন্তা কৰি শংকৰ সংঘই আমাৰ প্ৰত্যেকক সেৱা বাহিনী হিচাপে গঠন কৰিছে, পবিত্ৰতা কৰিছে। আমাৰ প্ৰতিজন শিশু যাতে পবিত্ৰতা হয়, আমাৰ গাঁৱৰ প্ৰতিজন ল'ৰা যেন পবিত্ৰতা হয়। যি কি নহওক, বাপাই মাতৃ হওক, আমি হবে আজি মনলৈ অহা কিছুমান কথা ক'লোঁ, আৰু এনেকৈ অংকটো আমি দেখুৱাইছোঁ যে আমাৰ গাঁওখনৰ কেনেকৈ পবিত্ৰতা হ'ব। আৰু যিসকল লোকে আমাৰ সবৰ এই ভিডিঅ'বোৰ দেখিছে বা চাইছে, আপোনালোকে নিজে এবাৰ প্ৰমাণ কৰি চাব যে এজন পবিত্ৰতা হ'বলৈ হ'লে আমাৰ কেনেকৈ আমাৰ জীৱনটোৰ কাৰণে আমি সংৰক্ষণ কৰিব পাৰোঁ। যে আমি বাহিৰৰ বণিকক আমাৰ যিখিনি কৰণীয় কৰ্ম, এই কৰ্মৰ যি ধন আমি বাহিৰৰ বণিকক দিব নালাগে। সেইকাৰণে আমাৰ মাধৱদেৱে কৈছে, নামধন দি আমুকক কিনাবনৰ মালি, দাসবাই নলবা কমন ঠাকুৰ আদি। আমাৰ নাম ধন গ্ৰহণ কৰক, তেনেহ'লে বেলেগ ধন এনেই আহিব। পবিত্ৰতা হ'লে বেলেগ ধনে আপোনাক সহায় কৰিব। এজন লোক। কৃষ্ণ, জয় গুৰু শংকৰ। আজিলৈ ইমান ধৰে। কৃষ্ণ।